নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি এই ভিডিঅ তোমালোকৰ হতে সমাজ বিজ্ঞানৰ তৃতীয়টো পাঠ বখতিৰ পৰৱৰ্তী অংশ আলোচনা কৰিব লৈছো ইয়াৰ আগতে তোমালোকক এটা ভিডিঅ দিছিলো বখতি পাঠটোৰ ওপৰত বখতিৰ প্ৰথম অংশ আলোচনা কৰিছিলো সেই ভিডিঅটোত যিসকলে ভিডিঅটো চোৱা নাই ভিডিঅটো চাই লবা আৰু পৰৱৰ্তী অংশ এই ভিডিঅটোত আলোচনা কৰিব লৈছো তোমালোকে ভিডিঅটো সম্পূৰ্ণকৈ চাবা এই ভিডিঅটো তোমালোকৰ হতে আলোচনা কৰিম গ্ৰাম্য আৰু নগৰীয়া বখতিৰ বৈশিষ্ট্য গ্ৰাম্য আৰু নগৰীয়া বখতিৰ মাজত সম্পৰ্ক আৰু উচ্চভূমি আৰু নিম্নভূমিৰ বখতি এতিয়া তোমালোকে মন কৰাচোন গ্ৰাম্য আৰু নগৰীয়া বখতিৰ বৈশিষ্ট্যসমূহ কেনে ধৰণৰ হ'ব পাৰে সকলো জনবখতিৰে কিছুমান সুকীয়া বৈশিষ্ট্য থাকে সেইবোৰৰ ভিতৰত বাসিন্দাসকলৰ বৃত্তি ঘৰবাৰীৰ আকাৰ প্ৰকাৰ ভূমিৰ ব্যৱহাৰ বাটপথ অনুষ্ঠান প্ৰতিষ্ঠান শিল্প উদ্যোগ যোগাযোগ ব্যৱসায় আদি প্ৰধান গ্ৰাম্য বখতি হওক নগৰীয়া বখতি হওক যিকোনো ধৰণৰ এই বৈশিষ্ট্যসমূহ আমাৰ চকুত পৰে যেনে বাসিন্দাসকলৰ বৃত্তি গ্ৰামাঞ্চলৰ লোকসকলৰ গ্ৰামাঞ্চলৰ বখতিৰ লোকসকলৰ বৃত্তি কেনে ধৰণৰ হ'ব পাৰে খেতি বাতি হ'ব পাৰে বা কৃষি ভিত্তিক হ'ব পাৰে আনহাতে নগৰীয়া বখতিৰ বৃত্তি কেনে ধৰণৰ হ'ব পাৰে চাকৰি বাকৰি নতুবা ব্যৱসায় বাণিজ্য হ'ব পাৰে বিভিন্ন ধৰণৰ ঘৰবাৰী আকাৰ প্ৰকাৰৰ ক্ষেত্ৰত হ'ব পাৰে গ্ৰাম্য বখতিৰ ঘৰবাৰীসমূহ সাধাৰণ পৰম্পৰাগত নিম্ন মানদণ্ডৰো হ'ব পাৰে আনহাতে নগৰীয়া বখতিৰ ঘৰসমূহ অত্যাধুনিক হ'ব পাৰে অট্টালিকা হ'ব পাৰে ভূমি ব্যৱহাৰৰ ক্ষেত্ৰতো ইও এটা এই ক্ষেত্ৰত বৈশিষ্ট্য বুলি দিয়া আছে যেনে ভূমি ব্যৱহাৰ সাধাৰণতে গ্ৰাম্য অঞ্চলৰ ভূমিসমূহ কৃষি ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় আৰু নগৰ অঞ্চলৰ ভূমিসমূহ সাধাৰণতে ব্যৱসায়িক প্ৰতিষ্ঠান হওক নতুবা কল কাৰখানা নাইবা বজাৰ হাট ইত্যাদিৰ বাবে ব্যৱহাৰ কৰা হয় বা আহল বহল ৰাস্তা বাটৰ বাবে ব্যৱহাৰ কৰা হয় ঠিক তেনেধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান শিল্প উদ্যোগ যোগাযোগ ব্যৱসায় ইত্যাদি এই গ্ৰাম্য বখতি আৰু নগৰীয়া বখতিৰ একোটা বৈশিষ্ট্য বুলি কৈছে স্থান আৰু সময়ৰ পৰিৱৰ্তন অনুসাৰে বখতিৰ এনেবোৰ বৈশিষ্ট্য পৰিৱৰ্তন ঘটে এই বখতিৰ এই বৈশিষ্ট্যসমূহ কি হৈছে স্থান ঠাই বিশেষে আৰু সময় বিশেষে পৰিৱৰ্তন হৈ থাকে একে ধৰণৰ নাথাকে বখতিৰ বৈশিষ্ট্যৰ ক্ষেত্ৰত গাঁও আৰু নগৰৰ মাজত যথেষ্ট প্ৰভেদ দেখা যায় অৰ্থাৎ ডিফাৰেন্স আছে পাৰ্থক্য আছে বখতিৰ বৈশিষ্ট্যৰ ক্ষেত্ৰত নগৰ বা পৌৰ বখতি আৰু গ্ৰাম্য বখতিৰ মাজত এটা বিশাল পাৰ্থক্য দেখা যায় নগৰৰ ক্ষেত্ৰত আকৌ সৰু নগৰ আৰু ডাঙৰ নগৰৰ মাজতো যথেষ্ট প্ৰভেদ থাকে গুৱাহাটী নগৰৰ ক্ষেত্ৰত গুৱাহাটী মহানগৰৰ ক্ষেত্ৰত যেনে ধৰণৰ বখতিৰ যিসমূহ বৈশিষ্ট্য থাকিব সৰু সুৰা এখন নগৰৰ ক্ষেত্ৰত হয়তো সকলোবিলাক প্ৰযোজ্য নহব কিছুমান ইয়াৰ মাজত ডিফাৰেন্স থাকিব সেইটো কথা ইয়াত উল্লেখ কৰিছে নিজৰ অঞ্চলত থকা গাঁও আৰু নগৰলৈ লক্ষ্য কৰিলে এই প্ৰভেদসমূহ সহজে চকুত পৰে তেনে প্ৰভেদৰ কিছুমান হিপিঠিত দিয়া হ'ল অৰ্থাৎ তোমালোকৰ নিজৰ ঠাইখনৰ লগত অন্য এখন ঠাই তুলনা কৰি চাবা গাঁওসমূহৰ লগত নগৰসমূহত তোমালোকে সাধাৰণ ইয়াৰ পাৰ্থক্যসমূহ চকু ফুৰাই চালেই দেখিব পাৰিবা গতিকে কিনো ইয়াৰ মাজত পাৰ্থক্য ডিফাৰেন্স আছে এই তলত এখন তালিকা দিয়া আছে সেইখন চোৱাচোন ইয়াতে গাঁৱলীয়া বখতিৰ বৈশিষ্ট্য আৰু নগৰীয়া বখতিৰ বৈশিষ্ট্য ইয়াৰ মাজত কিছুমান পাৰ্থক্য আছে কি পাৰ্থক্য আছে আমি আলোচনা কৰোঁ আহা বাসিন্দাসকলৰ বৃত্তি মূলতঃ কৃষি গাঁৱলীয়া বখতিৰ বাসিন্দাসকলৰ বৃত্তি হৈছে মূলতঃ কৃষিজীৱী হোৱা দেখা যায় আনহাতে নগৰীয়া বখতিৰ বাসিন্দাসকলৰ বৃত্তি বেলেগ হ'ব পাৰে কৃষি নহয় সিহঁতৰ কি হয় ব্যৱসায় বাণিজ্য বিভিন্ন ধৰণৰ ডাঙৰে হওক বা সৰুৱে হওক
বেপাৰ বাণিজ্যৰ লগতে উদ্যোগ থাকিব, কাৰ্যালয় চাকৰি বাকৰি কৰিব ইত্যাদি। গ্ৰাম্য বসতিত সাধাৰণতে কি হয়, বসতিবিলাক পাতল হয় আৰু বহল হয়, বহল ভিত্তিত থাকে আৰু পাতলকৈ থাকে, সেৰেঙাকৈ থাকে। আনহাতে নগৰীয়া বসতিত কি হয়, বহুত মানুহবিলাক ঘন হয়, থুপ খাই থাকে আৰু স্তূপীকৃত অৰ্থাৎ থুপ খাই থাকে, মানুহবিলাক বেছি ঘনত্ব বেছি ইয়াত। গ্ৰাম্য বসতিৰ ঘৰ বাৰী আৰ্হি প্ৰধানকৈ থলুৱা লোকেল ষ্টাইলত বনোৱা হয়, সাধাৰণ আৰু পৰম্পৰাগত ট্ৰেডিশ্যনেল ঘৰবিলাক। আনহাতে নগৰীয়া বসতিৰ ঘৰসমূহ কি হয়, আৰ্হিসমূহ আধুনিক মডাৰ্ণ ষ্টাইলৰ হয় আৰু ওখ অট্টালিকাৰ প্ৰাধান্য বেছি, ডাঙৰ ডাঙৰ বিল্ডিং থাকে। কিন্তু গ্ৰাম্যাঞ্চলত সৰু সুৰা ঘৰ থাকিব, পকী হলেও সাধাৰণ সাধাৰণ ঘৰ থাকে। আনহাতে নগৰাঞ্চলত ঘৰসমূহ বিশাল বিশাল অট্টালিকা থাকে, ফ্লেট থাকিব পাৰে বা অত্যাধুনিক RCC বিল্ডিং ইত্যাদিও হ'ব পাৰে। গ্ৰাম্যাঞ্চলত ঠিক তেনেধৰণে কি হয়, যাতায়াতৰ ব্যৱস্থা সাধাৰণতে সুচল নহয়। ৰাস্তা বাট কেঁচাও হ'ব পাৰে, ঠেকো হ'ব পাৰে, একা বেকা হ'ব পাৰে। আনহাতে কি হয়, নগৰীয়া বসতিৰ ক্ষেত্ৰত যাতায়াতৰ ব্যৱস্থা সুচল। আজিকালি ফ'ৰৱে থকা দেখা যায় বা পকী ৰাস্তা হয়, সাধাৰণতে পকী ৰাস্তা হয়, আহল বহল ইত্যাদি। যান বাহনৰ সংখ্যা কম। গ্ৰাম্য বসতিৰ ক্ষেত্ৰত বা গাঁৱলীয়া বসতিৰ ক্ষেত্ৰত কি হয়, যান বাহন যথেষ্ট কম হয়। আনহাতে নগৰীয়া বসতিৰ ক্ষেত্ৰত কি হয়, যান বাহনৰ সংখ্যা অধিক, বাহিৰৰ লগত যোগাযোগৰ বাবে যথেষ্ট সুবিধা। ঠিক তেনেধৰণে গ্ৰাম্য বসতিৰ ক্ষেত্ৰত অনুষ্ঠান প্ৰতিষ্ঠানৰ সংখ্যাও কম, বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানসমূহ কম হয়। উচ্চ শিক্ষা অনুষ্ঠানেই হওক বা তোমাৰ সামাজিক অনুষ্ঠানেই হওক, বিভিন্ন ধৰণৰ অনুষ্ঠানসমূহ কম হয়। অৰ্থনৈতিক বা বিত্তীয় অনুষ্ঠানেই হওক, এইসমূহ বেংক চেংক ইত্যাদিসমূহ কমকৈ থাকে গ্ৰাম্যাঞ্চলত। আনহাতে নগৰাঞ্চলত সকলোবিলাক সুবিধা থকা দেখা যায়। গ্ৰাম্য অঞ্চলত কি হয়, বা গ্ৰাম্য বসতিৰ ক্ষেত্ৰত ব্যৱসায় বাণিজ্য সুবিধাসমূহ কম থাকে। আনহাতে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত নগৰীয়া বসতিৰ ক্ষেত্ৰত যথেষ্ট আগবঢ়া। বিভিন্ন ধৰণৰ ব্যৱসায় হ'ব পাৰে, সাধাৰণ ব্যৱসায় নহয়, বিভিন্ন ধৰণৰ ব্যৱসায়ৰ ক্ষেত্ৰত নগৰীয়া বসতিত আটাইতকৈ সুবিধা বেছি। বৰ্তমান পৃথিৱীৰ প্ৰায় সকলো দেশতে নগৰত বাস কৰা মানুহৰ সংখ্যা বাঢ়িব লাগিছে। তলৰ তালিকাখনলৈ লক্ষ্য কৰিলে তাক সহজে বুজিব পাৰিবা। আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আদি উন্নত দেশসমূহত শতকৰা 70 জনে নগৰীয়া লোক, অৰ্থাৎ 100 জনৰ ভিতৰত 70 জন লোকে নগৰত বাস কৰে। আনহাতে ভাৰতত শতকৰা 30 জন লোকহে নগৰত বাস কৰে আৰু বাকী শতকৰা 70 জনে গাঁৱত বাস কৰে। ভাৰতৰ কি বুলি কৈছে, 100 জনৰ ভিতৰত মাত্ৰ 30 জনহে লোক নগৰত থাকে আৰু বাকী 70 জন লোক গ্ৰাম্য অঞ্চলত বসবাস কৰে। এইখন তালিকাখন দিছে, ইয়াত বিভিন্ন চনবিলাক দিছে, 1800 চন, 1850 চন, 1900 চন, 1950 চন, 2001 চন আৰু 2010 চন। এই সময়খিনিত কোনটো বৰ্ষত কিমান শতাংশ লোক নগৰ অঞ্চলত বাস কৰা আছিল দিছে। 1800 চনত 3 জন নহয়, একচুৱেলি 100 জনৰ ভিতৰত 3 জন, শতকৰা 100 জনৰ ভিতৰত 3 জন, অৰ্থাৎ 3% এনেকৈ নগৰীয়া বসতি আছিল। বিশ্বৰ নগৰীয়া জনসংখ্যাৰ এটা স্বৰূপ দাঙি ধৰিছে ইয়াতে। এতিয়া আমি আলোচনা কৰিম গ্ৰাম্য আৰু নগৰীয়া বসতিৰ মাজত সম্পৰ্ক। গ্ৰাম্য আৰু নগৰীয়া বসতিৰ মাজত যে এটা বিশাল সম্পৰ্ক আছে, অৰ্থাৎ এটাক বাদ দি যে আনটো গঢ় লৈ উঠিব নোৱাৰে, সেই সম্পৰ্কে এই অংশটোত আলোচনা কৰা হ'ব। গ্ৰাম্য আৰু নগৰীয়া বসতিৰ মাজত বহুতো পাৰ্থক্য আছে। মানুহৰ বৃত্তিয়ে হওক বা মানুহৰ থকা ধৰণে হওক, যাতায়াতে হওক বা যোগাযোগে হওক, লাইফ লিভিং ষ্টাইলে হওক, বিভিন্ন ক্ষেত্ৰত মানুহৰ মাজত পাৰ্থক্য আছে। কিন্তু গাঁও আৰু নগৰৰ মাজত এটা এৰাব নোৱাৰা সম্পৰ্কও আছে। পাঠত ইতিমধ্যে উল্লেখ কৰা হৈছে যে গাঁৱৰ পৰা কালক্ৰমত নগৰ উৎপত্তি হয়। এই আগৰ ভিডিঅ'টোত মই এই ক্ষেত্ৰত তোমালোকক আলোচনা কৰিছিলো।
কেনেকৈ এখন গাঁৱৰ পৰা এখন নগৰত পৰিণত হয় কিন্তু কি হয় এই কথাটো সকলো ক্ষেত্ৰতে প্ৰযোজ্য নহয় সাধাৰণতে নগৰ হিচাপেও একোখন ঠাই হঠাৎ পৰিকল্পিতভাৱে নগৰলৈ পৰিৱৰ্তনো কৰি তোলা হয় গ্ৰাম্য আৰু নগৰীয়া বসতিৰ মাজত কিছুমান সম্পৰ্ক আছে কি ক্ষেত্ৰত হ'ব পাৰে চোৱাচোন সাধাৰণতে বেপাৰ বাণিজ্যই গাঁও আৰু নগৰৰ মাজত সম্পৰ্ক বৰ্তাই ৰাখে বেপাৰ বাণিজ্যই কেনে ধৰণে ৰখায় তোমালোকক এটা মই সাধাৰণ উদাহৰণ দিওঁ গ্ৰাম্য অঞ্চলসমূহত উৎপাদন কৰা শাক-পাচলি হওক মাছ মাংস ইত্যাদি খাদ্যসমূহ কি হয় নগৰাঞ্চললৈ যোগান ধৰা হয় নগৰৰ মানুহবোৰেতো খেতি নকৰে গতিকে সেই সিহঁতে বিভিন্ন ধৰণৰ খাদ্য শাক-পাচলি আহাৰ ইত্যাদি সমূহ গ্ৰাম্য বসতিৰ ওপৰতে নিৰ্ভৰ কৰে গতিকে এইটো এটা ডাঙৰ সম্পৰ্ক ইয়াৰ মাজত তাৰোপৰি সেৱামূলক কাৰ্যই এই ক্ষেত্ৰত গাঢ় কৰি তোলে সেৱামূলক বুলি ক'লে তোমালোকে কি বুজিবা বিভিন্ন ধৰণৰ সাৰ্ভিস বিলাক যেনে ধৰা তোমাৰ বেংকৰ সুবিধাই হওক বা অন্যান্য তেনে ধৰণৰ সেৱাসমূহ বেংক বীমা ইত্যাদি সমূহ এই ক্ষেত্ৰত দুয়োটাৰ মাজত এটা সম্পৰ্ক গঢ়ি তুলিছে গাঁওবাসীয়ে তেওঁলোকৰ উৎপাদিত কৃষিজাত সামগ্ৰী নগৰক যোগান ধৰে মই ওপৰত এই সম্পৰ্কে আলোচনা কৰিছোৱে আৰু নগৰেও ঔদ্যোগিক দ্ৰব্য আৰু অন্যান্য সেৱা গাঁৱলৈ আগবঢ়ায় গাঁৱত উৎপাদিত বিভিন্ন ধৰণৰ ফল মূল শাক-পাচলি বা অন্যান্য খাদ্য দ্ৰব্যসমূহ নগৰলৈ ৰপ্তানি কৰা হয় ঠিক তেনে ধৰণে কি হয় নগৰৰ পৰা বিভিন্ন ধৰণৰ আমাৰ দৈনন্দিন প্ৰয়োজনীয় বিভিন্ন ধৰণৰ সা-সঁজুলি বিভিন্ন ধৰণৰ বস্তু দ্ৰব্য বা খেতি ক্ষেত্ৰতে ধৰা তোমাৰ প্ৰয়োজনীয় সাৰ দৰৱ বীজ এই সমূহ নগৰৰ পৰা আমি নিৰ্ভৰ কৰো অৰ্থাৎ তাৰ পৰাইতো আমি আনিব লগা হয় গতিকে গাঁও আৰু নগৰৰ মাজত এটা নিবিড় সম্পৰ্ক আছে ঠিক তেনেধৰণে ওপৰত যে তোমালোকক কোৱা হৈছিল সেৱামূলক কাৰ্য এইটো চোৱা বেংক ডাক বীমা শিক্ষা দীক্ষা আদি সেৱাৰ যোগেদি গাঁও আৰু নগৰৰ সম্পৰ্ক নিবিড় হৈ পৰে বেংক বিলাক কি হয় বেংক বিলাকৰ পৰা সাধাৰণতে হয়তো আমাৰ গাঁও মানুহ বিলাকে লোন ল'ব পাৰে নতুবা নিজৰ টকা পইচা তাতো সাঁচি থব পাৰে গতিকে এই সমূহটো প্ৰতিখন গাঁৱতে গঢ় লৈ নুঠে এই সমূহ হয়তো নগৰ বা তেনেকুৱা অঞ্চলসমূহতে গঢ় লৈ উঠে গতিকে এই সমূহে গ্ৰাম্য অঞ্চল বা গ্ৰাম্য বসতি আৰু নগৰীয়া বসতিৰ মাজত এটা গুৰুত্বপূৰ্ণ সম্পৰ্ক বৰ্তাই ৰাখে গাঁৱৰ কিছুমান মানুহে বিভিন্ন কামৰ তাগিদাত দৈনিক নগৰলৈ আহে আৰু নগৰত পোৱা বিভিন্ন প্ৰয়োজনীয় বস্তু ক্ৰয় কৰি উভতি আহে এতিয়া ধৰা আমাৰ সাধাৰণতে কিছুমান মানুহ গাঁৱৰ মানুহ বিভিন্ন কামৰ বাবে নগৰলৈ ঢাপলি মেলে ঠিক তেনেধৰণে অসমৰ বিভিন্ন মানুহ বহিৰাজ্যৰ বিভিন্ন ঠাইলৈ গৈ পিনে কৰ্মৰ সন্ধানত বাহিৰলৈ যায় আকৌ তোমালোকে লক্ষ্য কৰিব পাৰা নগৰৰ পৰাও কিছুমান সাধাৰণ বেপাৰী আহি আমাৰ গাঁওসমূহত বিভিন্ন ধৰণৰ বয় বস্তু বিক্ৰী ফুৰে গতিকে ব্যৱসায় বাণিজ্যই হওক বা কৰ্ম সংস্থাপনৰ ক্ষেত্ৰতে হওক গাঁও আৰু নগৰৰ মাজত এটা ডাঙৰ সম্পৰ্ক আছে আজিকালি অৱশ্যে মোবাইল ফোন ইন্টাৰনেট আৰু অন্যান্য প্ৰচাৰ মাধ্যমৰ যোগেদি গাঁও আৰু নগৰৰ মাজত সম্পৰ্কৰ ক্ষেত্ৰত নতুন ধাৰা গঢ়ি উঠিছে অৰ্থাৎ বৰ্তমান গাঁও আৰু নগৰৰ মাজৰ যিটো নেকি সম্পৰ্ক সেই সম্পৰ্ক বহুখিনি আগবাঢ়ি গৈছে এতিয়া তোমালোকৰ সৈতে আলোচনা কৰো উচ্চভূমি আৰু নিম্নভূমি বসতিৰ আন এটা প্ৰকাৰ উচ্চভূমি আৰু নিম্নভূমি বসতি সম্পৰ্কে আলোচনা কৰো উচ্চভূমি বুলি ক'লে তোমালোকে জানাই যে ওখ অঞ্চল আৰু নিম্নভূমি বুলি ক'লে তোমালোকে জানিবা যে চাপৰ নামনি অংশ তেনে ধৰণৰ ভূমিৰ মাজত কেনে ধৰণৰ বৈশিষ্ট্য আছে কেনে ধৰণৰ সম্পৰ্ক আছে কেনে ধৰণৰ পাৰ্থক্য আছে আমি ইয়াত সেই সম্পৰ্কে জানিবলৈ পাম চোৱাচোন উচ্চ ভূমিত সাধাৰণতে স্থলভাগৰ ঢাল থিয় আৰু
ভূপৃষ্ঠ উখুৰা মুখৰা হোৱাৰ বাবে বসতি পাতল হয় উচ্চ ভূমিবিলাক সাধাৰণতে কি হয় ওখ হয় আৰু ইয়াৰ মাটিভাগ কি হয় থিয় হয় আৰু ভূপৃষ্ঠ উখুৰা মুখৰা হয় যেনে তোমাৰ পাহাৰ পৰ্বতৰ কথা ক'ব পাৰি সেই সমূহ কি হয় উখুৰা মুখৰা ওখ চাপো হয় আৰু থিয় ঢাল হয় গতিকে তাত মানুহে বসতি পাতল হয় কাৰণ তেনে অঞ্চলসমূহত বিভিন্ন ধৰণৰ অসুবিধা হ'ব পাৰে মানুহে তাত ঘৰ সাজিবলৈ অসুবিধা হ'ব পাৰে যাতায়াতৰ অসুবিধা হ'ব পাৰে যোগাযোগৰ অসুবিধা হ'ব পাৰে তাত গাড়ী মটৰ বাহন নিব নোৱাৰিব পাৰে গতিকে তেনে ঠাইসমূহত কি হয় সাধাৰণতে বসতি পাতল হোৱা দেখা যায় আমাৰ নৰ্থ ইষ্ট উত্তৰ পূৰ্বাঞ্চলৰ ভালেকেইখন ৰাজ্যত এনে ধৰণৰ উচ্চভূমি আছে যেনে অৰুণাচল প্ৰদেশ মিজোৰাম ছিকিম হিমাচল প্ৰদেশ জম্মু কাশ্মীৰ এয়া ধৰা তোমাৰ উত্তৰ পশ্চিম অঞ্চলৰ জম্মু কাশ্মীৰ এইসমূহ কি কৈছে ভূপ্ৰাকৃতিক পৰ্বত পাহাৰ উপত্যকাৰে ভৰা আৰু উখুৰা মুখুৰা হোৱাৰ বাবে তাত বসতি পাতল হোৱা দেখা যায় ভাৰতৰ আন ঠাইসমূহৰ তুলনাত এইবিলাক অঞ্চলত মানুহৰ বসতি যথেষ্ট পাতল হোৱা দেখা যায় অসমৰ ভালেখিনি অংশ নিম্নই হয় তথাপিতো অসমৰ কাৰ্বি আংলং জিলা আৰু ডিমা হাছাও জিলা এই দুখন জিলা কি আছে উচ্চ ভূমিৰে গঠিত বুলি কৈছে এই দুখন জিলা কি হয় পাহাৰীয়া জিলা এই দুখন জিলাৰ ঠাইসমূহ কি হয় উচ্চ হয় ওখ হয় এই দুখন জিলাত কি হয় জনবসতি কিছু পাতল হয় এই বেছি পাহাৰীয়া অঞ্চলসমূহত মানুহে এই বিভিন্ন ধৰণৰ সমস্যাসমূহৰ কথা তোমালোকক ক'লোৱেই যে সেই যাতায়াতে হওক যোগাযোগেই হওক বা ঘৰ ইত্যাদি নিৰ্মাণৰ অসুবিধা হোৱাৰ বাবে তেনে অঞ্চলসমূহত কি হয় মানুহৰ জনবসতি পাতল হয় আনহাতে নিম্নভূমি বা সমতল অঞ্চলত যাতায়াত পৰিবহন খেতি-বাতি বাণিজ্য আদিকে ধৰি নানা ধৰণৰ সুবিধা থকাৰ বাবে বসতিটো ঘন হৈ পৰে আমাৰ অসম প্ৰাকৃতিক অৱয়ৱৰ ফালৰ পৰা এখন অতি বৈচিত্ৰ্যপূৰ্ণ ৰাজ্য ই পৰ্বত পাহাৰ মালভূমি সমভূমি নদী উপত্যকা চৰ চাপৰি বিভিন্ন প্ৰাকৃতিক অৱয়ৱৰে গঠিত এতিয়া তোমালোকে অসমখনক অকল এটা বৈশিষ্ট্যৰ ওপৰত গঢ় লৈ উঠা দেখা নোপোৱা কি হয় অসমখনত কৈছে পৰ্বত পাহাৰ অৰ্থাৎ যথেষ্ট ওখ অঞ্চলো আছে পাহাৰৰ আশে-পাশে মালভূমিও আছে সমভূমিও আছে বৰাক আৰু ব্ৰহ্মপুত্ৰ এই দুটা নদী উপত্যকাও আছে ব্ৰহ্মপুত্ৰৰ মাজৰত চৰ চাপৰিও আছে ঠিক তেনেধৰণে কি হয় পাহাৰীয়া অঞ্চলো আছে সেয়ে কৈছে যে বিভিন্ন প্ৰাকৃতিক অৱয়ৱৰে গঠিত এনে অৱয়ৱবোৰৰ সকলোতে কম বেছি পৰিমাণে মানুহৰ বসতি আছে এই সকলোবিলাক ঠাইতে কম বেছি পৰিমাণে কি আছে মানুহ আছে অসমত বৰ্তমানে 25,590খন গাঁও আছে ইয়াৰে বেছিভাগ গাঁৱেই নিম্নভূমি অৰ্থাৎ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকা সমতলত অৱস্থিত আনহাতে অসমৰ পাহাৰীয়া জিলা দুখন অৰ্থাৎ কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাতো বহুতো গাঁও আছে অৱশ্যে এই জিলা দুখনত জনসংখ্যাৰ যিটো ঘনত্ব বা বসতি কিছু পাতল সমভূমি মালভূমি পাহাৰ য'তে অৱস্থিত নহওক প্ৰতিখন গাঁৱৰে বৈশিষ্ট্য নিৰূপণ কৰে তাৰ প্ৰাকৃতিক পৰিৱেশে অসমৰ ব্ৰহ্মপুত্ৰ বৰাক উপত্যকাৰ সমতল অঞ্চলত বসতি কৰা লোকসকলৰ জীৱিকাৰ প্ৰধান উপায় হ'ল কৃষি ইয়াৰ প্ৰধান শস্য ধান মৰাপাট কুঁহিয়াৰ তিল মাহ নানাবিধ শাক-পাচলি খেতি কৰা হয় তোমালোকে আন এটা দিশ মন কৰা উচ্চভূমি আৰু নিম্নভূমি এই দুয়োটা অংশৰে বা দুয়োটা বসতিৰে খেতিৰ ক্ষেত্ৰত কিছু পাৰ্থক্য দেখা যায় উচ্চভূমি অঞ্চলসমূহত খেতি বেলেগ বেলেগ ধৰণৰ হয় আৰু নিম্নভূমি অঞ্চলত খেতি বিভিন্ন প্ৰকাৰসমূহ বেলেগ বেলেগ হোৱা দেখা যায় অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সমতলত খেতি বেলেগ হয় ঠিক তেনেধৰণে পাহাৰীয়া অঞ্চলসমূহতো খেতি
বেলেগ বেলেগ ধৰণৰ হয় আছে সেয়েহে এতিয়া অসমৰ নিম্নভূমিৰ ঠায়ে ঠায়ে মানুহৰ খৰালি কালত ধান ইৰি ধানৰ খেতি কৰিবলৈ লৈছে আনহাতে উচ্চভূমিৰ খেতি কিছু বেলেগ এইখিনি কথা তোমালোকক ওপৰত কৈছো যে উচ্চভূমি আৰু নিম্নভূমিৰ খেতিসমূহ বেলেগ বেলেগ ধৰণৰ হয় কি ধৰণৰ হয় দুয়োটা ঠাইত যেহেতু ভৌগোলিকভাৱে দুইখন ঠাই বেলেগ বেলেগ ধৰণৰ হয় গতিকে দুইখন ঠাইতে খেতি বিভিন্ন প্ৰকাৰসমূহ অলপ বেলেগ ধৰণৰ হয় ঘৰ নিৰ্মাণৰ ক্ষেত্ৰতো তোমালোকে লক্ষ্য কৰিব পাৰা যে উচ্চভূমিৰ ঠাইসমূহৰ ঘৰবিলাক হয়তো চাংঘৰ হ'ব পাৰে আনহাতে নিম্নভূমিৰ ঘৰবিলাক অলপ পৃথক হোৱা দেখা যায় এনে ধৰণৰ বিভিন্ন ধৰণৰ পাৰ্থক্যবিলাক আছে দুইটা উচ্চভূমি আৰু নিম্নভূমিৰ মাজত বহুতো পাৰ্থক্য আছে তাৰ লগতে বহুতো সম্পৰ্কও আছে তোমালোকে পাঠটো ভালকে পঢ়িবা আৰু এই ভিডিঅটো সম্পূৰ্ণকে চোৱাৰ পাছত যিসমূহ মই গৃহ কাৰ্য দিম হোমৱৰ্ক দিম সেইখিনি কৰি পিনে গ্ৰুপত পঠিয়াই দিবা